লাগিছে বে। আরে সাগৰ পাৰ থকা মজাই বেলেগ। এই গুণ দৌৰিয়া খেলিব লাগে। গৈছো ৰ। পিছে এতিয়া খেলিবি কি হয়? বালিঘৰ বনামগে বল। কি কলি বালিঘৰ? আকৌ বালিঘৰ বনাই খেলোগে বল। ঐ ভজন, মলাৰ স্বভাৱটো কোন দিশে গতি কৰিছে বাৰু? ছোৱালী হোৱাৰ দিশে গতি কৰিছে নে কেঁচুৱা হোৱাৰ দিশে গতি কৰিছে? এক প্ৰকাৰে চালে কেঁচুৱা যেনে লাগে। তহঁতৰ যে কথা আৰু দেই। বালিঘৰ বনাই খেলো বুলি ভাবিছো, ফূৰ্তিটোহে মেইন। আৰে তই ফূৰ্তিৰ লগত মানে যিকোনো কাম কৰিবি নেকি? আৰে মলাই তই ডাঙৰ হৈছ বে, ডাঙৰ নিচিনা কাম কৰিবলৈ শিকচোন। ঐ সৌখন জাহাজখন দেখিছ নাই? তাতে উঠোগে বল। বল তাতে উঠোগে বল। ইমান ডাঙৰ জাহাজ, হেভি বে। ঐ বালিঘৰ খেলাটো এইখনক জাহাজ বুলি কৈছা? কি হব দেখিছো নহয় কিবা জাহাজ বুলি ময়ো জানো। তই জানো ন? মই আকৌ তই নাজানো বুলি ভাবিছিলো। তই আকৌ বালিঘৰ খেলা কেঁচুৱাহে। গজনে কি হাঁহি উঠা কথাটো কলেও গুণ তই যে দাঁত চেলা হাঁহিবলৈ লাগিছ। আৰে মোৰ কথা, মোৰ যেতিয়াই মন যায় মই হাঁহিমেই। এয়া চা। বাদ দে তহঁতি এইবোৰ। এতিয়া মুঠতে আমি জাহাজত উঠোগে বল। জাহাজখনত উঠিবলৈ নিদিব চাগে দেই আমাক। পুলিচ আছে দেখোন ধেৰ। জাহাজত উঠিলগে যা। জাহাজত উঠি পুলিচৰ পৰা মাৰ খাই লগে। মাৰিব তাকো পুলিচ কোন বে? এই গজেন থাকোতে পুলিচে আমাৰ কেইটাক চুব পাৰিব নেকি? এই নোমডালো চুব নোৱাৰে। বাদ দে সেইখন জাহাজত নুঠো। ইমান ডাঙৰ জাহাজখনত কোনে উঠে? ইমানখিনি মানুহ উঠি আছে, আমি যদি সেইখন চলাওঁ আমাৰ লগতে সেই মানুহখিনি লৈ যাবগে লাগিবতো। আমি অকলে যাম, অকলে নাৱত উঠিম, অকলে জাহাজত উঠিম, অকলে ফূৰ্তি কৰিম নে কি ক? গজেন একদম ঠিক কৈছ তই। ঐ আহি যা, আমি এইখন জাহাজ চলাম। এইখন জাহাজ দেখোন বৰ পুৰণা জাহাজ, চলিব জানো? বে গজেন এইখন জাহাজ চলিব জানো হয়? আবে তহঁতি মোৰ টেমাটো গৰম কৰি নলবি দেই। তহঁতৰ লগত কোন আছে? এই গজেনে যিটো বস্তুত হাত দিয়ে সেইটো বস্তুৱে চলি যায়। চলে যদিতো ভালেই কথা। বল জাহাজত উঠো। লেটছ গো, যাত্ৰা আৰম্ভ কৰো। লেটছ গো। ঐ গজেন নোৱাৰিছো বে, তইও ঠেলিয়া। একো নহয়, পাৰিবি তহঁতি। জাহাজখন কেনি গৈছে মই চাই যাব লাগিবতো, সেইটো কাৰণে মই ইয়াত আছো। আৰু অলপ জোৰ দে, যাবলৈ দিয়া। তই ক'লে হ'ব নেকি কিবা? আমিহে জানিছো। আমাৰ হাগলে মোৰটো লাগি গৈছেগে। বে গজেন মলাই ঠিকে কৈছে, মইতো হাগিয়ে পাম এতিয়া। ইমান গোন্ধাইছে। ঐ গজেন নোৱাৰিবি, এইটো মলাই জাহাজ ঠেলি পাদি গৈছেগে। তাকো ইমান কেলা পাদিছে, গোন্ধাইছে। গুণ তই বেলেগ কামত ধ্যান নিদিবি, নিজৰ কামত ধ্যান দে। কামত ফ'কাছ কৰ, ফ'কাছ। কি ফ'কাছ কৰিবি? ওচৰত যদি এডালে গেলা পানী থাকে তেতিয়া কামত ফ'কাছ কৰিব পাৰি নেকি? ইমান গেলা পানীছি, গোন্ধাইছে। কথাটো হয় বাৰু। ঐ মলাই তই কেলে গেলা পানীছ? ভাল পাতিব নোৱাৰ নেকি? ভাল বস্তু খাবি, ভাল পাতিবি। গজেন তই পদাৰ কাৰণে গালি পাৰিছ নে আৰু পাতিবলৈ ছাপোৰ্ট কৰিছ? গুণ তই ভুল বুজিছ। পদাটো মানুহৰ নিয়মিত কাম, মানুহে পাতিবই লাগিব, কিন্তু ভাল পাতিব লাগিব। যাতে ভাল পাতিব পাৰে সেইটোৰ ওপৰত ধ্যান দিব লাগিব। অ'কে মই তেন্তে আজিৰ পৰা ভাল পাতিবলৈ চেষ্টা কৰিম দেই। বঢ়িয়া ল'ৰাহঁত আহি যা, জাহাজত উঠি ল। মই পৰিলো বে, আকৌ নাযাবিগে বোলো। ঐ গজেন ৰ। আৰে মই জাহাজখন চলোৱা নাই নহয়, মই ৰখাবও নোৱাৰো, নিজে গৈ আছে। সেইকাৰণে তহঁতি জল্দি আহ, উঠ। ঐ গজেন ৰ। ঐ গজেন বঢ়িয়া লাগিছে বে, জীৱনত প্ৰথম আহিছো সাগৰৰ মাজলে।
আরে ময়ো প্ৰথম আহিছো তামাম লাগিছে দেই আরে হেতু কাৰণে কও ন এই গজেনৰ লগত থাকিবি গজেনৰ লগত থাকিলে তহতি নকৰা কাম কৰিবলৈ পাবি নোখোৱা বস্তু খাবলৈ পাবি নোযোৱা জেগা যাবলৈ পাবি আৰু মানে ইটিচি নহয় দেই এটচেট্ৰা মানে ইত্যাদি এই যিয়ে নহওক বুজি পাইছতো সেইটোৱে যথেষ্ট কথাটো শুধৰাই দিলো আৰু যি কি নহওক তেন্তে মলাই আমি আজিৰ পৰা গজেনৰ লগতে থাকিম নে কি কওঁ ৰাইট গুণ তই 100% ৰাইট কথা কৈছে দেই এই জাহাজখনৰ কেপ্টেইন মই আকৌ দেই আৰু তহঁতি নাও চলোৱা নাবিক অকে নাবিক পালকিখন উত্তৰ দিশে ঘূৰোৱা যি হুকুম কেপ্টেইন ঐ মলাই কেপ্টেইন গজেনে আদেশ দিছে ঐ পালকিখন উত্তৰ দিশে ঘূৰা অকে ঘূৰাইছো ৰ পিছে এটা কথা নহয় কি কথা পালকিখন যে উত্তৰ দিশে ঘূৰাম এতিয়া উত্তৰ দিশটো কোনটো উত্তৰ দিশ কোনফালে আছে সেইটো নাজানোচোন কেছটো এতিয়া গৰ্বৰ হৈ গ'ল নহয় উত্তৰ দিশ কোনফালে কেপ্টেইন গজেন উত্তৰ দিশ কোনফালে মলাই নাজানে হেনো তহঁতক এনেই নাবিক বনালো তহঁতি দিশকেইটাকে বিচাৰি উলিয়াব নোৱাৰ এইটো মলাই যিফালে পিছফাল কৰি আছে সেইটোৱে উত্তৰ দিশ মলাই ঐ এতিয়া শুনিলি নহয় ঘূৰা জলদি ঘূৰা অকে বছ ঐ ল'ৰা এইপিনে চা ডলফিন জপি আছে এনেকুৱা দৃশ্য কিন্তু জীৱনত দেখা নাছিলো দেই ইমান ধুনীয়া এতিয়া মৰিলেও জমৰ আগত ক'বলৈকে হ'ব এনেকুৱা দৃশ্য দেখিছো বুলি তই ঠিকেই কৈছ গুণ এতিয়া মৰিলেও জমৰ আগত ক'বলৈকে হ'ব আমি সাগৰৰ মাজত জাহাজ চলাই পাইছো বুলি নে কি কওঁ সঁচা কথা দেই এইটো কি এইটো 3 মাহ থাকিলে আমাৰ জাহাজখন ডুবি গ'ল কি হ'ব এতিয়া ঐ আমি আজি সাগৰতে ডুব গৈ মৰিম এতিয়া আমাৰ ডেড বডি কেইটাও কোনেও বিচাৰি নাপাব ঐ কি কৰ এতিয়া ইয়াতে মৰিবলৈ ৰৈ থাক নেকি তাৰ বাহিৰেতো উপায় নাই এতিয়া ৰৈ থাক ইয়াতে কেতিয়া মৰিম বুলি আমাৰ জাহাজখনো পানী তলত লুকাই থাকিলে বাঁচাও কোনোবা আছে নেকি আমাক বাঁচাওক ইয়াত তেতুফালে চিঞৰি থাকি লাভ নাই কোনো নাহে ইয়ালে এতিয়া মুঠতে তহঁতি সাঁতুৰি থাক যিমান পাৰ সাঁতুৰি থাক এতিয়া আমাৰ মুঠতে একমাত্ৰ ভগৱানে বচাব পাৰিবই সেইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰ কথাটো হয় বাৰু ঐ গজেন মলাই ঠিকে কৈছে ঐ প্ৰাৰ্থনা গা ঐ আমি তিনিটা প্ৰতিটোৱে এটা প্ৰাৰ্থনা গাব লাগিবই তেতিয়াহে চাগে ভগৱানে শুনিবগে মই যে এটাও প্ৰাৰ্থনা কমপ্লিটকে নাজানোচোন চব আধাহে জানো কি হ'ব এতিয়া হ'ব যিকণ জানো সেইকণে গা মাত্ৰ খুলি গাম কি খুলি গাম মই হ'লে পেঞ্চোলা খুলিব নোৱাৰো দেই এফালে সাঁতুৰি আছো ইমান কষ্টকে তাৰ ওপৰত পেঞ্চোলা কেনেকে খুলিম আকৌ সেই এই পাগলাটো তোক মই পেঞ্চোলা খুলিবলৈ কোৱা নাই নহয় মন প্ৰাণ খুলি গা একদম খোলা মনেৰে গা তেতিয়াহে ভগৱানে শুনিব চকুৰ মনৰ সিংহ বামন পৰশুৰাম হলিৰাম ভৰা শ্ৰীৰাম তাৰপিছত কি আছিলে বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ এই কৃষ্ণ তজু পালে কৰো প্ৰণাম ৰাম তজু পালে কৰো প্ৰণাম ভগৱান বচোৱা হে ভগৱান কৃপা কৰা হে ভগৱান চকু মেলি চোৱা আৰু আমাৰ প্ৰাণ ৰক্ষা কৰা সেইটো কি আমাৰ ফালে কি আহিছে চাচোন সেইটো এইটো শাৰ্ক মাছ কি শাৰ্ক আজি আমি নাবাচো আৰু আমাৰ গোটেই তিনটাকে শাৰ্কে খাব আজি হে ভগৱান বচোৱা কৃষ্ণ হৰি কেনেকুৱা লাগিছে ভিডিঅ'টো ফ্ৰেণ্ডছ ভিডিঅ'টো শেষ হোৱা নাই আকৌ এতিয়ালৈকে আৰু বহুত বাকী আছে সিহঁতক এতিয়া শাৰ্কে খাই নে পানীত ডুবিয়ে মৰে সেইটো জানিবলৈ তোমালোকে নেক্সট ভিডিঅ'লৈ ৰৈ থাকা দেই
আৰু তোমালোকে ভিডিঅ'বোৰ শেষলৈকে চাবা আকৌ দেই, তেতিয়াহে কাহিনীটো বুজি পাবা আৰু তেতিয়াহে মজা লাগে চাই। আৰু লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা, তেতিয়াহে সদায় ভিডিঅ'বোৰ চাই থাকিবলৈ পাবা। আৰু ভিডিঅ'বোৰ চাই যদি ভাল পোৱা তেতিয়া তলতে থকা লাইক বাটনটো টিপি আৰু কমেণ্টত ধুনীয়াকৈ লিখি থৈ যাবা দেই। আজিলৈ বাই বাই।